আজি মই যাত্ৰা কৰিছোঁ এখন সংৰক্ষিত বনাঞ্চল অভিমুখে ৩১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি জাগুনৰ পৰা কিছু দূৰ নিলগতেই এই টিংকুপানী সংৰক্ষিত বনাঞ্চলখন অৱস্থিত আৰু এনেদৰে ৯ মাইল ১০ মাইল পাৰ হোৱাৰ কিছু দূৰ পাছতেই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই লাগি আছে সংৰক্ষিত বনাঞ্চলখন। আপোনালোকক দেখুৱাম তাৰে কিছু দৃশ্যাংশ, চাই থাকক ভিডিঅ'টো। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতেই আছে সংৰক্ষিত বনাঞ্চলখন আৰু এনেদৰেই যিটো লুংলুঙীয়া বাট দেখিছে, সেই লুংলুঙীয়া বাটটোৱেদি বাইকেদি মই আগবাঢ়ি গৈ আছোঁ। বোকা পানীৰে ভৰপূৰ ৰাস্তা, এখন বনাঞ্চলৰ মাজত থকা এটা ৰাস্তাইদি বনাঞ্চলখনৰ ভিতৰলৈ গতি কৰি আছোঁ আৰু আগলৈ কি হয় চাই থাকক ভিডিঅ'টো। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ জাগুনৰ গাতে লাগি থকা টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সোমাব বিচাৰিছোঁ। আপোনালোকে দেখিছে ইতিমধ্যে কিদৰে লুংলুঙীয়া বাটেৰে মই আগবাঢ়ি আহিছোঁ আৰু ইয়াৰ যি সৌন্দৰ্য, ইয়াৰ যি সেউজীয়া প্ৰাকৃতিক পৰিৱেশ, তাৰ কিছু দৃশ্যাংশ দেখুৱাম, চাই থাকক ভিডিঅ'টো। এই ৰাস্তাটোৱেদি এতিয়া আমি আগুৱাই গৈ থাকিম। দেখিছে সকলো ফালে কেৱল হাবি বন, ডাঙৰ ডাঙৰ ওখ ওখ গছ, এক ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আপোনালোককো দেখুৱাওঁ বুলি ভাবিছোঁ এই ভিডিঅ'টোৰ যোগেদি। আৰু বিভিন্ন চৰাই চিৰিকটিৰ মাত আপোনালোকে শুনি আছে। কি দেখা পাওঁ, কি লগ পাওঁ আগলৈ, চাই থাকক ভিডিঅ'টো। হাবিখনৰ ভিতৰেদি আহি টিৰাপ নৈৰ কাষত উপস্থিত হৈছোঁ আৰু আপোনালোকক দেখুৱাম এতিয়া। আৰু টিৰাপ নৈৰ ইটো পাৰে বিভিন্ন কেইখনমান গাঁও আছে ইয়াত, ৱাৰা মুংকাম তেনেকৈ। তাৰ সেইসকল মানুহৰ ঘৰো মই এই পাৰৰ পৰা দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এইখনে হৈছে টিৰাপ নৈ আৰু এই টিৰাপ নৈখন দেখিছে কি এক ধীৰ গতিৰে বৈ গৈ আছে। সুন্দৰ এক নান্দনিক দৃশ্য। আৰু মই যিহেতু উল্লেখ কৰিছিলোঁ যে ইফালে ৱাৰা, মুংকাম ইত্যাদি বিভিন্ন গাঁও আছে, সেই গাঁওবাসীসকলৰ ঘৰসমূহ আপোনালোকে এই ভিডিঅ'টোত দেখা পাইছে দূৰণিত সেয়া। আৰু ইয়াত যিসকল লোক আছে, এতিয়া এই লোকসকল সম্পূৰ্ণ এই আবেলি সময়ত চাহপাত সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰিছে, কিয়নো জাগুন অঞ্চল চাহপাতৰ কাৰণে বিখ্যাত বুলি ক'ব পাৰি। আৰু এই গাড়ীত চাহ
আপোনালোকে নিশ্চয় ওপৰত ফলটো দেখিছে, কি গছ মই চিনি পোৱা নাই। আপোনালোকে যদি চিনি পায় তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব যে এইজোপা কি গছ। আপোনালোকে দেখা পাইছে সেই ফলটো অলপ কাইটিয়া কাইটিয়া ধৰণৰ। গছজোপা এইজোপা সম্পূৰ্ণ গছজোপা আপোনালোকক দেখুৱাই দিছোঁ। বহুতো লাগি আছে ফল আকাৰে। এতিয়া ফল হয় নে ফুল হয় ধৰিব পৰা নাই। আপোনালোকে যদি জানে কি ফল হয় তেন্তে নিশ্চয় জনাব। আমি এতিয়া একেবাৰে এই বনাঞ্চলখনৰ মাজত উপস্থিত আছোঁ আৰু বিভিন্ন ধৰণৰ গছ লতিকাৰে ভৰা এই বনাঞ্চলখন আপোনালোকক দেখুৱাবৰ কাৰণে সামান্য চেষ্টা কৰিছোঁ। বিৰাট ওখ ওখ গছ, ওপৰত নীলা আকাশ, কাষতে এটা খাল। সম্পূৰ্ণ এক সেউজীয়া পৰিৱেশ। যিহেতু প্ৰাকৃতিক পৰিৱেশ ভাল পাওঁ, সেউজীয়া ভাল পাওঁ, সেইকাৰণে আজি আহোঁতে আপোনালোককো এইসমূহ দৃশ্য দেখুৱাইছোঁ। এক নিৰ্জন পৰিৱেশ, কেৱল কিছুমান চৰাই চিৰিকটি আৰু জিলিৰ মাত শুনা গৈছে ইয়াত। আপোনালোকক টিংকুপানী সংৰক্ষিত বনাঞ্চলৰ লগতে যিখন কাষতে টিয়াপ নৈ আছে তাৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু বেছি ভিতৰলৈ সোমাবলৈ সাহস নহ'ল, কিয়নো হাতী বহুত বেছি আছে বুলি কোৱা শুনিছোঁ এই বনাঞ্চলখনত। আৰু ভিতৰলৈ সোমালে হয়তো হাতীয়ে আক্ৰমণ কৰিব পাৰে, হাতী ওলাব পাৰে বা বিভিন্ন জন্তু ওলাব পাৰে। গতিকে বেছি ভিতৰলৈ আমি নোসোমালোঁ। যিখিনি দৃশ্য আমি মুখতে পালোঁ আপোনালোকক দেখুৱাবৰ কাৰণে প্ৰস্তুত কৰিলোঁ। আৰু এতিয়া আমি উভতি যাব বিচাৰিছোঁ। আপোনালোকৰ যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে নিশ্চয় লাইক কমেণ্ট কৰিব। লগতে যিসকলে মোৰ সানমিহলি চেনেলটো নতুনকৈ চাইছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ আশীৰ্বাদেই প্ৰতিজনৰ কাৰণে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক হয়। এই ক্ষেত্ৰত নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। জয় আই অসম।